বাজপেয়ী ভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে গেৰুৱা শিবিৰত যোগদান কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কমতাপুৰ স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনৰ বিভিন্ন দল সংগঠনৰ আন একাংশ কৰ্মীও যোগদান কৰিছে বিজেপিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই যোগদান কাৰ্যসূচী আমি পুনে লৈ যাব বিচাৰিছো বাজপেয়ী ভৱনৰ এই যোগদান কাৰ্যসূচীৰ মাজলৈ নমস্কাৰ আজি এতিয়া আমাৰ মাজত উপস্থিত আছে অনাথ কলিতা তেখেত কামৰূপ মহানগৰ NSUI তেওঁৰ উপসভাপতি পদত আছিলে তেখেতৰ নেতৃত্বত আজি প্ৰায় 150 যুৱচাম আমাৰ মাজত উপস্থিত আছে অনাথ কলিতা আকাশ গোস্বামী তেওঁ NSUI কামৰূপ মহানগৰৰ তেখেত সম্পাদক হিচাপে দায়িত্বত আছিলে তেখেতকো উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ তাৰপিছত মই অনুৰোধ জনাইছোঁ নিৰূপম ঠাকুৰীয়া তেখেত জিলা সম্পাদক আছিলে NSUI উপমান্য সূত্ৰধৰ তেখেতো সম্পাদক আছিলে কামৰূপ মহানগৰ NSUI মেৰিন গোস্বামী তেওঁ আগৰ কালচাৰেল ছেক্ৰেটাৰী আছিলে সাংস্কৃতিক সম্পাদিকা গুৱাহাটী কলেজ আৰু লগতে তেখেত ৰাষ্ট্ৰীয় কলা মঞ্চৰ তেখেত প্ৰভাৰী হিচাপে আছিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তাৰপিছত মই আৰু আমাৰ কিছু অৰাজনৈতিক আমাৰ যুৱতী আছে তেওঁলোকে বিজেপিৰ বিভিন্ন কাৰ্যসূচী দেখি তেওঁলোকে আকৃষ্ট হৈছে আৰু এই আকৃষ্ট হৈ তেওঁলোকে প্ৰথমবাৰৰ বাবে তেওঁলোকে বিজেপিত যোগদান কৰিছে প্ৰথমবাৰ ৰাজনৈতিক দলত যোগদান কৰিছে তেওঁলোকৰ বিশেষ এই গুৱাহাটী মহানগৰৰ কিছু জেগাৰ পৰা আহিছে তেওঁলোক আছে অমৰজিৎ পল তেওঁলোকৰ নেতৃত্বত বহুতখিনি যুৱচাম আজি আমাৰ ইয়াতে উপস্থিত আছে তেওঁলোকক মঞ্চলৈ বিচাৰিছোঁ অমৰজিৎ পল প্ৰহ্লাদজ্যোতি দত্ত আৰু অৰিজিৎ পলৰ নেতৃত্বত আৰু যিমানখিনি আহিছে তেওঁলোকক আমি মঞ্চলৈ সকলোকে মঞ্চলৈ বিচাৰিছোঁ একেলগে আহক গোটেইখিনি প্ৰহ্লাদজ্যোতিৰ লগত যিমানখিনি আছে চবকে একেলগে আহিবলৈ অনুৰোধ জনাইছোঁ এফালৰ পৰা আহক আৰু ইফালি মঞ্চৰ পৰা আহি ইফালি ওলাবলৈ হ'ব দেৱম আমি অনুৰোধ জনাইছোঁ দেৱাংশু মণ্ডল তেখেত আক্ৰাসুৰ